প্ৰথম কথা হ'ল গৰিমাৰ সৈতে কালিও মই কথা পাতিছোঁ। গৰিমা গাৰ্গে যি হেৰুৱালে, আমি অসমবাসী আমাৰ ৰত্ন হেৰুৱাইছোঁ। 100 বছৰলৈ তেনেধৰণৰ ক্ষণজন্মা শিল্পী জন্ম নহয়, আমি তেনেগৰাকী আমাৰ অসম ৰত্নক হেৰুৱাইছোঁ। প্ৰত্যেকৰে ক্ষতি, কিন্তু গৰিমাৰ তাতোকৈ বেছি ক্ষতি। এতিয়া তাৰ মাজতো আমি আমাৰ কামবিলাক কৰিছোঁ লাহে লাহে, কিন্তু গৰিমাৰটো হয়তো প্ৰতি মুহূৰ্তত নিজৰ মানুহজনৰ অনুপস্থিতি আমৃত্যু অনুভৱ কৰি থাকিব। গতিকে তেওঁৰ কথাটো সুকীয়া, তেওঁৰ দুখৰ লগত আমাৰ কেতিয়াও হেৰি নহয়। গতিকে স্বাভাৱিকভাৱেই তেওঁৰ দুখটোৰ লগত একো বেলেগ পাতিবলগীয়া নাই। কেৱল গৰিমাই নহয়, গৰিমা গাৰ্গৰ পৰা আপুনি মোৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে সকলোৱে এইটোৱে বিচাৰিছে যে এই মৃত্যুৰ পিছত কিবা ৰহস্য আছে নেকি, যিটো কথা সকলোৱে কৈছে। গতিকে ৰহস্য উদ্ঘাটনৰ অপেক্ষাত আমি সকলো আছোঁ, আৰু যি তথ্য, যি অনুসন্ধান, সেই সকলোবিলাক ৰাজ্য চৰকাৰে ন্যায়পালিকাৰ ওচৰত দিব। তাৰপিছত ন্যায় ব্যৱস্থাটো আৰম্ভ হ'ব। ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সমগ্ৰ অনুসন্ধান কৰাটো ৰাজ্য চৰকাৰৰ কাম। ৰাজ্য চৰকাৰে তাৰপিছত যিখিনি আছে ন্যায়পালিকা কোৰ্টত জমা দিব, কোৰ্টেহে সিদ্ধান্ত লয়। তাৰপিছত ৰাজ্য চৰকাৰে হওক, ৰাজ্য চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা, আপুনি, মই, সমগ্ৰ অসমৰ 3.5 কোটি মানুহ গভীৰ আস্থাৰে আমি ৰৈ থাকিম যে ন্যায়পালিকাই কেনেকৈ কি কৰে। গতিকে চৰকাৰ কামখিনিতো প্ৰথম দিনাখনৰ পৰা কৰিছে। মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহটো সসন্মানে আনি অতি মৰ্যাদা কৃতজ্ঞতাৰে অসমবাসী তথা ৰাজ্য চৰকাৰে তেখেতক কায়িকভাৱে বিদায় দিছে। 20 লাখতকৈ অধিক লোক সমবেত হৈছে, সকলোৰ লগত হাতে হাত ধৰি মৰ্যাদা সম্পন্নভাৱে জুবিন গাৰ্গক বিদায় দিয়াৰ পিছত SIT গঠন কৰা, প্ৰয়োজন সাপেক্ষে CBIক দিম বুলি সিদ্ধান্ত গ্ৰহণ কৰা, আৰু ন্যায়পালিকাৰ জৰিয়তে আয়োগ গঠন কৰা, এই সকলোবিলাক কামটো সমান্তৰালভাৱে আছে। আৰু সেইকাৰণে গৰিমা গাৰ্গৰ পৰা আমালৈকে সকলোৱে ৰাজ্য চৰকাৰৰ কামখিনিত গভীৰ সন্তোষ প্ৰকাশ কৰিছে আৰু কৰিছোঁ। এতিয়া পৰৱৰ্তী এইটোৱে কথা হ'ল, নিৰ্দিষ্ট সময়ৰ ভিতৰত অনুসন্ধানৰ সকলো যিখিনি কাম, কেছ ডায়েৰী বা গোটেই ইনভেষ্টিগেশ্যনৰ গোটেই সকলোবিলাক সমল ন্যায়পালিকাক দিব। তাৰপিছত ন্যায়পালিকাই ন্যায় দিয়ে। ৰাজ্য চৰকাৰ, আপুনি, মই, ৰাইজে আমি ন্যায় আশা কৰোঁ। ন্যায়পালিকাই ন্যায় দিব। কাৰ্যপালিকা অৰ্থাৎ ৰাজ্য চৰকাৰে ন্যায়পালিকাৰ প্ৰাৰম্ভিক কামখিনি কৰিব। গতিকে ন্যায়টো আমাকো লাগে, আৰু যি ৰহস্য আছে তাৰ উদ্ঘাটন হ'ব লাগে। আৰু সকলোৱে সন্তোষ প্ৰকাশ কৰিছে, কাৰণ যিসকল অনুসন্ধানকাৰী আমাৰ অসমৰ আৰক্ষী বিষয়া কৰ্মচাৰীসকল, তেওঁলোকো জুবিন গাৰ্গৰ শুভাকাংক্ষী। গতিকে তেওঁলোকে খুব সততা নিষ্ঠাৰে কামখিনি কৰি গৈ আছে। আমি অপেক্ষাৰত যে ন্যায়পালিকাৰ পৰা আমি ন্যায় পাম। জাষ্টিছ ফৰ জুবিন গাৰ্গটো আমিও কৈছোঁ, সেই ধাৰাটো প্ৰথম দিনাখনৰ পৰা আছে। যদিহে কিবা ৰহস্য আছে, যদিহে সেই মৃত্যু স্বাভাৱিক নহয়, যদিহে তাত কোনোবা দোষী আছে, গতিকে সেইবিলাক কৰায়ত্ব হ'ব লাগিব, কঠোৰতম শাস্তি পাব লাগিব। জাষ্টিছ ফৰ জুবিন কথাটো গৰিমা গাৰ্গৰ পৰা আমালৈকে, আমাৰ মুখ্যমন্ত্ৰীলৈকে সকলোৰে সেইটো কাম্য। কিন্তু মূল কথা হ'ল, জাষ্টিছ ফৰ জুবিনৰ আমিও আশাত বন্দী। আমি ভাবোঁ অনুসন্ধান ৰাজ্য চৰকাৰে শেষ কৰাৰ পিছত ন্যায়পালিকাৰ পৰা, ন্যায়ালয়ৰ পৰা আমি নিশ্চিতভাৱে, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত অগাধ বিশ্বাস আছে, ন্যায়ালয়ৰ পৰা আমি ন্যায় পাম।